পৰিয়ালৰ অজ্ঞাতে অকলে বাছত উঠি পৰিল এটি 2 বছৰীয়া শিশু। চালকে কথাটো গম নাপাই গাড়ীখন কেইবা কিলোমিটাৰ দূৰলৈ চলাই লৈ গ'ল। তুৰস্কৰ এখন ব্যস্ত চহৰত সংঘটিত হোৱা এই চাঞ্চল্যকৰ ঘটনাটো বৰ্তমান ছ'চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মাত্ৰ কেইছেকেণ্ডমানৰ অসতৰ্কতাই কেনেকৈ এটা ডাঙৰ দুৰ্ঘটনা ঘটাব পাৰিলেহেঁতেন, এই ঘটনাটো তাৰে এক জীৱন্ত উদাহৰণ। ঘটনাটো যোৱা সপ্তাহৰ এক বিয়লি বেলাৰ তুৰস্কৰ এটা বাছ ষ্টপেজত এখন পাব্লিক বাছ ৰৈ আছিল। চালকজনে তেতিয়া বাছখনৰ বাহিৰত অন্য কিবা কামত ব্যস্ত আছিল আৰু বাছখনৰ সন্মুখৰ দৰ্জাখন খোলা আছিল। ঠিক সেই সময়তে মাত্ৰ 2 বছৰীয়া এজনী কণমানি ছোৱালীয়ে পৰিয়ালৰ সদস্যৰ চকুৰ আঁৰত পৰি অকলে বাছখনত উঠি দিয়ে। ভিতৰত কোনো যাত্ৰী নথকাৰ বাবে আৰু শিশুটিয়ে অতি শান্তভাৱে পিছফালৰ চিটত গৈ বহাৰ বাবে চালকৰ দৃষ্টিগোচৰ হোৱা নাছিল। কিছু সময়ৰ পাছত বাছ চালকজন উভতি আহি দৰ্জাখন বন্ধ কৰি গাড়ীখন চলাবলৈ আৰম্ভ কৰিলে। তেওঁ গমেই পোৱা নাছিল যে বাছখনৰ পিছফালে এজন কণমানি যাত্ৰী সোমাই বহি আছে। এইদৰে বাছখনে কেইবা কিলোমিটাৰ পথ অতিক্ৰম কৰিলে। চহৰৰ জনবহুল ৰাস্তাৰে গাড়ীখন নিজৰ গতিৰে চলি থকাৰ সময়তে হঠাৎ বাছখনৰ নিস্তব্ধতা ভাঙি এটা শিশুৰ কান্দোনৰ শব্দ ভাহি আহিল। গাড়ীখনৰ পিছফালৰ পৰা অহা কান্দোনৰ শব্দ শুনি চালকজন প্ৰথমে অলপ বিভ্ৰান্ত হৈ পৰিল। তেওঁ আইনাত পিছফালে কাকো নেদেখি লগে লগে গাড়ীখন ৰখালে আৰু পিছফাললৈ আগবাঢ়ি গ'ল। বাছখনৰ একেবাৰে চকুৰ এটা চিটৰ তলত শিশুটিক কান্দি থকা দেখি তেওঁ তবধ মানিলে। চালকজনৰ বাবেও কথাটো আছিল অবিশ্বাস্য আৰু একে সময়তে ভয়ংকৰ। এটা 2 বছৰীয়া শিশু কেনেকৈ অকলে পাব্লিক বাছ এখনত উঠিব পাৰে, সেই কথা ভাবি তেওঁ আচৰিত হৈ পৰিল। ঘটনাটোৰ গুৰুত্ব উপলব্ধি কৰি চালকজনে আৰু পলম নকৰিলে। তেওঁ লগে লগে বাছখন ঘূৰাই যিটো ষ্টপেজৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল সেই দিশে ৰাওনা হ'ল। ইফালে শিশুটিক বিচাৰি নাপাই মাক দেউতাকে তেতিয়া চৰম উৎকণ্ঠাত দিশহৰা হৈ পৰিছিল। অৱশেষত চালকজনে নিৰাপদে শিশুটিক পৰিয়ালৰ ওচৰত গতাই দিয়ে। সন্তানক উভতি পাই আনন্দৰ চকুলোৰে আত্মীয় স্বজনসকল আৱেগিক হৈ পৰিল। এই সমগ্ৰ ৰোমাঞ্চকৰ ঘটনাটো বাছৰ ভিতৰত থকা চিকিউৰিটিৰ কেমেৰাত বন্দী হৈছে। ভিডিঅ'টোত দেখা গৈছে কেনেকৈ শিশুটিয়ে থৰক বৰক খোজাৰে বাছত উঠিছে আৰু চালকৰ অগোচৰত পিছফালে গৈ বহিছে। ভিডিঅ'টো ইণ্টাৰনেটত প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ তুৰস্কতে ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। বহুতে চালকজনৰ মহানুভৱতা আৰু খৰতকীয়া সিদ্ধান্তৰ ভূয়সী প্ৰশংসা কৰিছে। তেওঁলোকৰ মতে চালকজনে যদি সঠিক সময়ত শিশুটিক লক্ষ্য নকৰিলেহেঁতেন তেন্তে কিবা ডাঙৰ বিপদ হ'ব পাৰিলেহেঁতেন। অৱশ্যে এই ঘটনাটোৱে অভিভাৱকসকলৰ বাবেও এটা ডাঙৰ সতৰ্কবাণী কঢ়িয়াই আনিছে। সমাজ বিজ্ঞানীসকলে কয় যে শিশুসকল যিকোনো সমাজৰ আটাইতকৈ স্পৰ্শকাতৰ অংশ। মাত্ৰ কেইছেকেণ্ডমানৰ বাবে তেওঁলোকৰ ওপৰৰ পৰা চকু আঁতৰালে কেনেধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, এই ঘটনাটো তাৰেই প্ৰমাণ।